নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজৰ এই বিশেষ সম্প্ৰচাৰলৈ মই সঞ্জীৱ লাহনে লখিমপুৰৰ পৰা স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকসকল, মই অত্যাধুনিক এটা হলত বৰ্তমান উপস্থিত আছোঁ আৰু এই হলটো নতুনকৈ সজাই পৰাই তোলা হৈছে আৰু এই হলটো সংলগ্ন আছে লখিমপুৰ জিলা পুথিভঁৰালত। সৌ সিদিনালৈকে 1983 চনতে স্থাপন হোৱা লখিমপুৰ জিলা পুথিভঁৰালটো জহি খহি আছিল, কিন্তু স্থানীয় বিধায়ক মানৱ ডেকাৰ তৎপৰতাত 5 কোটি 10 লাখ টকা ব্যয় সাপেক্ষে লখিমপুৰ জিলা পুথিভঁৰালটো নতুনকৈ সজাই পৰাই তোলা হ'ল। নিশ্চয় মোক পিছফালৰ দৃশ্য দেখিলে আপোনালোকে গম পাব যে এইটো আচলতে অডিটৰিয়াম, প্ৰেক্ষাগৃহত সংলগ্ন থকা এইটো অডিটৰিয়াম আৰু ইয়াৰ পিছৰ অংশ কেনেদৰে সজাই পৰাই তুলিছে সেইখিনিও আমি সবিস্তাৰে আমাৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিম। এটা আন্তৰ্জাতিক মানসম্পন্ন এইটো এটা প্ৰেক্ষাগৃহ। ইয়াত সকলো ধৰণৰ সুবিধা সংলগ্ন কৰা হৈছে, শব্দৰ পৰা আৰম্ভ কৰি সাউণ্ডৰ পৰা আৰম্ভ কৰি অত্যাধুনিক লাইট বা যি সাউণ্ড ইনসুলেটৰ সেয়াও ব্যৱহাৰ কৰা হৈছে। ইয়াৰ শব্দই যাতে কাকো অসুবিধাত নেপেলায় সেইকাৰণে সাউণ্ড ইনসুলেটৰ ইয়াত ব্যৱহাৰ কৰা হৈছে। আমি দেখুৱাইছোঁ এটা অত্যাধুনিক আৰু আন্তৰ্জাতিক মানসম্পন্ন এটা অডিটৰিয়াম এইটো, আৰু সংলগ্ন আছে লখিমপুৰ জিলা পুথিভঁৰালত। মোৰ সহযোগীক মই আগুৱাই যাবলৈ অনুৰোধ কৰিম আৰু সমগ্ৰ পৰিৱেশটো যে জিলা পুথিভঁৰালটো খুব সুন্দৰকৈ সজাই পৰাই তোলা হ'ল। কেনেদৰে সজাইছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম। এয়া চাওক যে যিসমূহ আসন ইয়াৰ ব্যৱস্থা কৰা হৈছে, প্ৰায় 300ৰো ওপৰ আসন আছে। গেলাৰী ইতিমধ্যে আছেই, 300ৰো ওপৰ আসন আছে আৰু আসনসমূহ ধুনীয়াকৈ নতুনকৈ পুৰণাখিনি আঁতৰাই নতুনকৈ সজাই পৰাই তোলা হৈছে, নতুনকৈ ইয়াত সংস্থাপন কৰা হৈছে আৰু সকলোখিনি সম্ভৱ হৈ উঠিছে এয়া স্থানীয় বিধায়ক মানৱ ডেকাৰ কাৰণে। আমি বাৰম্বাৰ স্থানীয় বিধায়কজনৰ নাম এইটো কাৰণে লৈছোঁ যে ভাল কামক আমি স্বীকাৰ কৰিবই লাগিব, বেয়াখিনি যেনেদৰে দেখুৱাওঁ ভালখিনিও আমি দেখুৱাব লাগিব। যিহেতু এজন বিধায়কে কৰোঁ বুলি ক'লে কিমান কাম কৰিব পাৰে, কিমান ধুনীয়াকৈ কৰিব পাৰে তাৰ নিদৰ্শন এয়া। লখিমপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আছোঁ। আমি তললৈকে যাম আৰু কথাও পাতিম। যিজন অভিযন্তাই ইয়াৰ দায়িত্ব লৈছিলে বনোৱাবলৈ বা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত চোৱা চিতা কৰিছিলে, তেওঁলোকৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। কি কি সুবিধা ইয়াত আছে সেইখিনি সবিস্তাৰে আমি দেখুৱাবলৈ যত্ন কৰিম। প্ৰেক্ষাগৃহৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ। চাওক, দেৱালসমূহ নৱীকৰণ কৰা হ'ল, খুব সুন্দৰকৈ ৰং কৰা হৈছে। ইয়াত ৰং কৰি সজাই পৰাই তোলা হৈছে। মই দেখুৱাই আছোঁ, আমি নামি যাম। মই পুনৰ কৈছোঁ যে এই প্ৰেক্ষাগৃহটোত এই জিলা পুথিভঁৰালটোত পদ্মনাথ গোহাঁই বৰুৱাৰ স্মৃতি ইয়াত বিজড়িত হৈ আছে। 1983 চনতে স্থাপন হোৱা এই লখিমপুৰ জিলা পুথিভঁৰালটো বহুত দিন ধৰি দশক ধৰি কোনো ধৰণৰ নৱীকৰণ নোহোৱাকৈ, মেৰামতি নোহোৱাকৈ চলি আছিল। কিন্তু এতিয়া অন্ততঃ এটা কথা আমি লখিমপুৰৰ পৰা সগৌৰৱে ক'ব পাৰিম যে অত্যাধুনিক ব্যৱস্থা সম্পন্ন এটা ইয়াত অডিটৰিয়াম হৈ উঠিলে। মই দেখুৱাই আছোঁ বা এটা জিলা পুথিভঁৰাল লখিমপুৰত আছে অত্যাধুনিক ব্যৱস্থা সম্পন্ন। আৰু পৰৱৰ্তী সময়ত এই জিলা পুথিভঁৰালটো ডিজিটেল এটা লাইব্ৰেৰীলৈ ৰূপান্তৰ কৰাৰ কথা ইতিমধ্যে বিধায়ক মানৱ ডেকা আমাৰ আগত কৈছে। আমি দেখুৱাম, বাহিৰৰ অংশও দেখুৱাম, ভিতৰৰ অংশ যেনেদৰে খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। বাহিৰৰ পৰা চালেও চকুৰ এটা পৰিৱেশ সৃষ্টি কৰা হৈছে ইয়াত। আৰু অহা কেইদিনমানৰ ভিতৰতে এই জিলা পুথিভঁৰালটো উদ্বোধন কৰা হ'ব, নতুনকৈ উদ্বোধন কৰা হ'ব। এয়া হ'ল বাহিৰৰ পৰিৱেশ। সন্মুখভাগলৈ আমি যাম, কিন্তু তাৰ পূৰ্বে আমি কথাও পাতি ল'ম। কথা পাতিম ইয়াত সমগ্ৰ যিখিনি কাৰিকৰী দিশ চোৱা চিতা কৰিছিলে আপুনি নহয় জানো, ইয়াত কি কি সুবিধা সংলগ্ন কৰা হৈছে নতুনকৈ আৰু কি কৰা হ'ল। আচলতে ইয়াত আমি দেখিছোঁ যিটো অডিটৰিয়াম, এটা আন্তৰ্জাতিক মানসম্পন্ন অডিটৰিয়াম, সকলোখিনি ব্যৱস্থা ইয়াত আছে। আৰু যিটো পুথিভঁৰাল তলৰ যে আৰ্ট গেলেৰীও আছে, আৰু কি বস্তু ইয়াত সংলগ্ন কৰা হ'ল। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত আমাৰ CIDF যোনটো নগৰ উন্নয়ন আঁচনিৰ যোনটো অন্তৰ্গত 2021-22 বৰ্ষত লখিমপুৰৰ জৰাজীৰ্ণ পুথিভঁৰালটোৰ উন্নতীকৰণৰ কাৰণে সৰ্বমুঠ 5 কোটি 10 লাখ টকা অনুমোদন দিয়া হৈছিল। সেই মৰ্মে 2022 চনৰ নৱেম্বৰ মাহত আমি কাম আৰম্ভ কৰিছিলোঁ। ইয়াত যেতিয়া আমি কাম কৰিব আহিছিলোঁ দেখিছিলোঁ যে ইয়াৰ সম্পূৰ্ণ ফ্ল'ৰিংবিলাক বেয়া হৈ গৈছিলে। একষ্টিক পেনেল যোনখিনি প্ৰেক্ষাগৃহত লগাই থোৱা আছে সেইখিনিও জহি খহি গৈছিলে। কোনো ধৰণৰ শীততাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাছিলে। আমি সম্পূৰ্ণভাৱে তলৰ গ্ৰাউণ্ড ফ্ল'ৰত থকা পুথিভঁৰালটোৰ সম্পূৰ্ণ ফ্ল'ৰিংখিনি টাইলছ লগাইছোঁ, মাৰ্বলছ লগাইছোঁ, ওপৰৰ ফল চিলিংবিলাক সম্পূৰ্ণভাৱে চেঞ্জ কৰিছোঁ। তাৰ উপৰিও যিমানখিনি ইণ্টাৰনেল ইলেক্ট্ৰিফিকেশ্যনৰ কাম আছিলে আমি সেইখিনি সম্পূৰ্ণ কৰিছোঁ। তাৰপিছত আমি বাহিৰৰ, আপোনালোকে দেখিছে ইয়াত বাহিৰৰ যোনখিনি পেনেলিং লগোৱা হৈছে এইখিনি অত্যাধুনিক UPVC পেনেলিং লগোৱা হৈছে। এইখিনি আপোনাৰ কৰাৰ উপৰিও যোনটো মূল প্ৰেক্ষাগৃহ আছে, প্ৰেক্ষাগৃহত আমি সম্পূৰ্ণৰূপে আধুনিক শীততাপ নিয়ন্ত্ৰিত যোনটো HVAC ছিষ্টেম বুলি কয় সেইটো লগোৱা হৈছে। তাৰ উপৰিও ষ্টেজ ক্ৰাফটিং কাম কৰা হৈছে, অত্যাধুনিক ছাউণ্ড ছিষ্টেম, ডলবি ছাউণ্ড ছিষ্টেম,
ষ্টেজৰ কাৰণে নতুন লাইট ব্যৱস্থা কৰা হৈছে। চকীখিনি সম্পূৰ্ণভাৱে চেঞ্জ কৰি আমি PVR-ৰ যোনটো চকী লগোৱা হয় সেইটো লগোৱা হৈছে। এতিয়া সৰ্বমুঠ আমাৰ ইয়াত 300 ওপৰত আমাৰ 307খন আমাৰ চকী লগোৱা হৈছে। আপোনাৰ ষ্টেজৰ যিমানখিনি ফিল আছে, উইংছ আছে, সেইখিনি আমাৰ চেঞ্জ কৰা হৈছে। আপোনাৰ ষ্টেজৰ যোনখন ফ্ল'ৰ আছে সেইখন আমি চেঞ্জ কৰি আপুনি দেখিছে আমি তাত কাৰ্পেট লগাই দিছোঁ। আমাৰ কামখিনি সম্পূৰ্ণৰূপে সম্পূৰ্ণ হৈছে আৰু 16 তাৰিখে আমাৰ এইটো উদ্বোধন কৰিব। মই আপোনাৰ লগত আকৌ কথা পাতিম, মোক সহযোগী সমগ্ৰ পৰিৱেশটো আহক, মই আপোনাৰ লগত আকৌ কথা পাতিম। সমগ্ৰ পৰিৱেশটো সমানে সমানে দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ যে চাওক যে এই এনেকুৱা ধৰণৰ আন্তৰ্জাতিক মানসম্পন্ন বা অত্যাধুনিক এটা জিলা পুথিভঁৰাল হয়তো এইটো এটা আদৰ্শ হৈ ৰ'ব, এইটো এটা নিদৰ্শন হৈ ৰ'ব। লখিমপুৰবাসী হিচাপে আমি গৌৰৱ কৰিব পাৰিম যে আমাৰ লখিমপুৰ জিলা পুথিভঁৰালটো এনেকুৱা। আৰু ভৱিষ্যতলৈ আমি শুনিবলৈ পাইছোঁ যে যিটো লাইব্ৰেৰী আচলতে আছিলে, লাইব্ৰেৰীটো ডিজিটেল লাইব্ৰেৰীলৈ উন্নীতকৰণ কৰা হ'ব। আৰু ইয়াত যিখিনি এতিয়া কৰা হ'ল, বাহিৰৰ পৰা দেখিছোঁ খুব সুন্দৰকৈ আপোনাৰ ৰং কৰা হ'ল ইয়াতে, আৰু কি কি সংলগ্ন কৰা হ'ল ইতিমধ্যে আপুনি কৈছে যদিও আৰু এটা কথা সুধিবলৈ মই আপোনাক যত্ন কৰিম যে 5 কোটি 10 লাখ টকা খৰচ হ'ল যিহেতু এইখিনি কৰোঁতে, নহয় জানো? আগতে কোনোবাই যত্ন কৰা হ'লে নিশ্চয় পাৰিলেহেঁতেন, আৰু বহুত কোটি টকা আগতে বিভিন্ন ক্ষেত্ৰত খৰচ কৰে দেখোন, কিন্তু পদ্মনাথ গোহাঁই বৰুৱা স্মৃতি বিজড়িত এই পুথিভঁৰালটোলৈ কোনো গুৰুত্ব দিয়া নাছিলে। আমাৰ ডিপাৰ্টমেণ্টে যেতিয়া আমাক দায়িত্ব দিছিলে 2021-22 বৰ্ষত যেতিয়া অনুমোদন দিছে, তাৰ পিছৰ পৰা আমি গোটেইখিনি কাম সম্পূৰ্ণ কৰিছোঁ। ইয়াত আপোনাৰ দেখিছে আমি সম্পূৰ্ণ ভূমি মহলত যোনটো আপোনাৰ লাইব্ৰেৰী আৰু ৰিডিং ৰুম আছে সেইটো সম্পূৰ্ণভাৱে আধুনিক কৰি তোলা হৈছে। ইয়াত অতিৰিক্তভাৱে মাননীয় বিধায়ক মহোদয়ৰ নিৰ্দেশমৰ্মে এটা আৰ্ট গেলেৰীও ইয়াত স্থাপন কৰা হৈছে, যোনটো লখিমপুৰৰ সুদূৰ ভৱিষ্যতত যিকোনো চিত্ৰশিল্পীয়ে তেওঁলোকৰ নিজৰ আৰ্ট ক্ৰাফ্ট তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব। ইয়াৰ উপৰিও যোনটো এতিয়া আমি ব্যৱস্থা কৰিছোঁ ভূমি মহলত যোনটো আপোনাৰ গ্ৰন্থাগাৰ আছে, তাত অত্যাধুনিক আপোনাৰ যোনটো লাইব্ৰেৰী বুলি কয় তাইলৈও উন্নতিকৰণ কৰাৰ সুবিধা আছে ইয়াত। ধন্যবাদ। মই আৰু আমাৰ লোক আছে ইয়াত, লখিমপুৰৰ সচেতন যুৱক ইয়াত আছে, যিসকলে নেকি সদায় ভাবি আছিলে বা পথাৰে পাৰ হৈ যাওঁতে সেই তাহানি অতি প্ৰাচীন যিটো আমাৰ লখিমপুৰৰ কৃষ্টি সভ্যতাৰ লগত জড়িত জিলা পুথিভঁৰালটোৰ অৱস্থা দেখিলে সকলোৱে তাহানিতে আচলতে এটা বিৱৰ্ণমহে আছিলে। সকলোৱে এটাই মন্তব্য কৰিছিলে যে কাৰো চকুত নপৰে নেকি লখিমপুৰ জিলা পুথিভঁৰালটো নৱীকৰণ কৰিবৰ কাৰণে, কিন্তু সেইখিনি এতিয়া সম্পূৰ্ণ হৈ উঠিছে, সকলো সন্তুষ্ট। লখিমপুৰৰ এই ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো বাহিৰৰ পৰা যদি জিলা পুথিভঁৰাল যদি বাহিৰৰ পৰা কোনোবাই চায় তেতিয়াহ'লে ভিতৰত সোমাবলৈ তেওঁলোকৰ মন যাব, যিহেতু বাহিৰৰ পৰা কেৱল ৰংচঙীয়া নহয়, ভিতৰতো ব্যৱস্থাসমূহ সম্পূৰ্ণৰূপে পদ্ধতিগতভাৱে একদম আধুনিকীকৰণ কৰা হ'ল। যে লখিমপুৰৰ সচেতন যুৱক কি ক'ব যে তাহানিতে আমি পথাৰে পাৰ হৈ যাওঁতে লাইব্ৰেৰীটো দেখিলে মনটো বেয়া লাগে যে কাৰো কেতিয়া নৱীকৰণ হ'ব, কেতিয়াকৈ মেৰামতি কৰিব, কিন্তু এইটো সম্ভৱ হৈ উঠিলে এতিয়া। 80 দশকতে নিৰ্মাণ কৰা আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী এটা আছিলে, সেইটো জহি কহি গ'ল। কিমান বিধায়ক হ'ল, কিমান MP হ'ল, কিমান মিনিষ্টাৰ হ'ল, কিন্তু মানে লখিমপুৰ জিলাৰ যিটো পুথিভঁৰাল, য'ত লখিমপুৰ জিলাৰ শিক্ষা আৰু কৃষ্টি জড়িত হৈছে, আমাৰ লখিমপুৰৰ আৱেগ জড়িত হৈ আছে। ইয়াতে আপোনাৰ পঢ়িবলৈ এটা যেতিয়া লাইব্ৰেৰী আছিলে, প্ৰথম যিহেতু লাইব্ৰেৰী আছিলে, কিন্তু চাওক মন্ত্ৰী হৈ গ'ল, MLA হৈ গ'ল, CM হৈ গ'ল, মুখ্যমন্ত্ৰী হৈ গ'ল, কিন্তু ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ প্ৰতি কিন্তু কাৰো চকু নপৰিলে। কিন্তু আমাৰ লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াই তেখেতে বিধায়ক হোৱাৰ পিছতেই আজি আমাৰ লখিমপুৰ জিলাৰ যিটো পুথিভঁৰালটো যি উন্নতিকৰণ কৰিছে, আধুনিকৰণ যি কৰিছে, তাক কিন্তু আমি অন্তৰৰ পৰা গৌৰৱবোধ কৰিছোঁ। আজি লখিমপুৰ হিচাপে আমি লখিমপুৰীয়া হিচাপে গৌৰৱবোধ কৰিব পাৰিছোঁ। আৰু মানৱ ডেকাৰ যি চিন্তা, চাওক আজি প্ৰথমতে জিলাখন যদি উন্নত মানৰ হ'বলৈ হ'লে শিক্ষা আৰু সংস্কৃতি আগবাঢ়ি যাব লাগিব। আজি ডিষ্ট্ৰিক্ট লাইব্ৰেৰী লখিমপুৰ যিটো এটা টাউনৰ মেইন লাইব্ৰেৰী, সেই লাইব্ৰেৰীটো যি জৰাজীৰ্ণ অৱস্থাৰ পৰা আজি তাত যি ডলবি ছাউণ্ড ছিষ্টেম, আপোনাৰ চকী যি আপোনাৰ PVR যি আপোনাৰ চকী, লাইট, ছাউণ্ড সকলো যি আধুনিকৰণৰ চেণ্ট্ৰেল AC যি ব্যৱস্থা কৰিছে, তাক আমি নথৈ আনন্দিত হৈছোঁ। আচলতে মানৱ ডেকাৰ লেখীয়া এজন বিধায়কে আপোনাৰ লখিমপুৰখন সঁচাকৈয়ে প্ৰতিটো ক্ষেত্ৰতে শিক্ষা হওক, সংস্কৃতি হওক, যে কৰ্মৰ যোগেদি আগবঢ়াই নিছে, এয়া আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো তাৰে এক প্ৰমাণ। আৰু ইয়াৰ ক্ষেত্ৰত এটা কথা চাওক, ইয়াৰ এটা কথা সদায় যে নিগেটিভ নহয়, পজিটিভ কথাও ক'ব লাগিব। আজি লখিমপুৰ জিলা পুথিভঁৰালটো ইয়াত যি আমাৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ SDO আমাৰ লখিমপুৰৰ যুৱক হিৰণ্য বৰুৱা ডাঙৰীয়া তেখেত আছে, আৰু লখিমপুৰৰ এজন ঠিকাদাৰ যুৱ ব্যৱসায়ী প্ৰাঞ্জল হাজৰিকা ডাঙৰীয়া আছে। তেওঁলোকেও দেখিছোঁ যে এই আচলতে এইটো ঠিকা বুলি নহয়, এইটো তেখেতৰ লখিমপুৰৰ আৱেগ স্বাভিমান, এক লখিমপুৰৰ গৌৰৱ বুলি তেওঁলোকে যি সুন্দৰভাৱে কাম কৰিছে, আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু মানৱ ডেকা ডাঙৰীয়াক আৰু পুনৰ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ যে লখিমপুৰক এতিয়া আমি এইফালে গ'লে বুকু পিন্ধাই যাব পাৰোঁ যে এইটো লখিমপুৰৰ আমাৰ জিলা পুথিভঁৰাল বুলি। ধন্যবাদ। মই দেখুৱাবলৈ যত্ন কৰিলোঁ লখিমপুৰ জিলা পুথিভঁৰালৰ পৰা যে আধুনিকীকৰণ কৰি 5 কোটি 10 লাখ টকা ব্যয় সাপেক্ষে স্থানীয় বিধায়ক মানৱ ডেকাই আগৰণুৱা হয় বা আগস্থান তেওঁ একেবাৰে সন্মুখত থাকি যি আধুনিকীকৰণ কৰি সুন্দৰকৈ সজাই পৰাই তুলিলে তাৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু সঁচাকৈ
বাহিৰৰ কোনো জিলাৰ পৰা যদি এতিয়া কোনোবা অতিথিবৰ্গ আহে তেতিয়াহ'লে আমি সগৌৰৱে লখিমপুৰীয়াসকলে ক'ব পাৰিম যে চাওক এইটো আমাৰ লখিমপুৰ জিলা পুথিভঁৰাল অন্ততঃ জহি খহি যোৱা তাহানিৰ সেই বিবৰ্ণ যি পুথিভঁৰালটো আছিলে তাক সলনি কৰি যি আগভাগ লৈ স্থানীয় বিধায়ক মানৱ ডেকাই যি কাম কৰিলে সেই অদূৰ ভৱিষ্যতলৈ কিন্তু সেই বিধায়কজনৰ কৰ্মৰাজিত এক ইতিবাচক প্ৰভাৱ পেলাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।